লংকাৰ 8 নম্বৰ ৱাৰ্ডত আটক ড্ৰাগছ আসক্ত যুৱক ৰাইজে আটক কৰি গতাই দিয়ে লংকা আৰক্ষীক। আটকাধীন লোকজনৰ লংকাপত্ৰীৰ বিবেক দে। লোকজনৰ পৰা দুটা ড্ৰাগছৰ চিৰিঞ্জ, এটা চাধাৰ টেমা আৰু এটা মোবাইল উদ্ধাৰ কৰিছে। পিছত আৰক্ষীয়ে লোকজনক লৈ যায় লংকা আৰক্ষী থানালৈ। এইটো ড্ৰাগছ মানে চিৰিঞ্জ মাৰি পেলাই আহিছে শালবাগানৰ পৰা। আমি বিয়াত যাব আছিলো, মোক ৰাইজে মাতিছে। মই এইটো ৱাৰ্ডৰ বুথ প্ৰেচিডেণ্ট হ'ম, ঠিক আছে। ৰাইজে মাতিছে, মই ৰাইজৰ কথা শুনিব লাগিব। সেইটো মানে বুলি মই আহিলো ৰাইজৰ লগত। আহি পেলাই ৰাইজে ধৰিলে ল'ৰা এটাক, লংকাপট্টিৰ ল'ৰা। কি নাম কি আছিলে? বিবেক দে ল'ৰাটোৰ নাম। তে এই ল'ৰাটোৱে চিৰিঞ্জ মাৰি পেলাই আহিছিলে, ঠিক আছে। দুটা চিৰিঞ্জ আছে, আপুনি তো দেখিছেই, ফটো মাৰিছে আপুনি। ল'ৰাটোৰো ফটো মাৰিছে, তাৰ লগত চিৰিঞ্জ দুটা পাইছে। অবৈধ মানে ৰাতিপুৱা এবাৰ আহে ল'ৰাটো, ৰাতিপুৱা এবাৰ আহে, আবেলি এবাৰ আহে। বহুত দিনৰ পৰা ৰাইজ মানে টাৰ্গেটত আছে ধৰিবৰ কাৰণে। মই এতিয়া বিয়াত যাব আছিলো, ৰাইজে মাতি পেলাই মোক লৈ আহিলে, কলে এইটো এতিয়া চাই লওক। এতিয়া প্ৰশাসনক দিম, আমি ৰাইজক মাৰিব দিয়া নাই ল'ৰাটো। প্ৰশাসনে যি কৰিব আছে প্ৰশাসনে কৰিব, আমি আইন হাতত নলম। লংকা 8 নম্বৰ ৱাৰ্ড, কেকে ৰোড, শালবাগান বুলি মানে।